সদৌ জকাপাৰাবাসী ৰাইজে বন বিভাগৰ ওপৰত হাতীৰ উপদ্ৰৱ সহিব নোৱাৰি বন বিভাগৰ ওপৰত কোনো আমাৰ আস্থা নাই। যোৱাকালি ৰাতি আহি পেলাই বহুত উপদ্ৰৱ কৰিছে, ইয়াৰ আগতেও কৰিছে। গতিকে বন বিভাগৰ ওপৰত আমাৰ কোনো আস্থা নাই, কোনো ব্যৱস্থা লোৱা নাই। গতিকে ভগৱানৰ ওচৰত আজি আমি তুতি মিনতি কৰি প্ৰাৰ্থনা কৰাইছোঁ যাতে আমাক ধূপ ধূনা দি যাতে আমাক ডাঙৰীয়াৰ পৰা এই গাঁওখন ৰক্ষা কৰে। সেয়ে সমূহ ৰাইজে আমি ইয়াত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শংকৰ হৰি বকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ। গহপুৰ দক্ষিণাঞ্চলত এতিয়া নিশা হ'লেই বন্যহস্তীৰ উপদ্ৰৱত থাকিব নোৱাৰা হয় ৰাইজ, আৰু যি বন বিভাগ আছে বন বিভাগেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, যাৰ বাবে এতিয়া প্ৰতিটো নিশাই প্ৰায় ৩-৪টাকৈ পৰিয়ালৰ গহপুৰ দক্ষিণাঞ্চলৰ বিভিন্ন গাঁওসমূহৰ ভাঙি আহিছে বন্যহস্তীয়ে। আৰু যোৱা নিশা জকাপৰা গাঁৱৰ নবীন বৰদলৈ বাসগৃহটো ভাঙি পেলাই তাৰ সমান্তৰালকৈ বাকৰি দলনিৰ কেইবাটাও বাসগৃহ বন্যহস্তীয়ে ভাঙি পেলায়। ৰাইজে আশা কৰে যে বন বিভাগৰ লোক আহিব, তেওঁলোকক সুৰক্ষা দিব, কিন্তু বন বিভাগৰ লোকক ফোন মাৰি মাৰিও তেওঁলোক হাইৰাং হৈ গৈছে। গাঁওবাসী ফোন ছুইচ অফ। গতিকে উপায়ন্তৰ হৈ বন বিভাগৰ ওপৰত তেওঁলোকে আস্থা আৰু আশা হেৰুৱাই পেলাইছে। উপায়ন্তৰ ৰাইজে এতিয়া ভগৱানৰ ওচৰত আশীষ লোৱা দেখা গৈছে। মোৰ সহযোগী দেখাব এয়া দৃশ্য ঘৰখনৰ, আৰু এনেদৰে সকলোবিলাক আচবাব ভাঙি এফালৰ পৰা তহিলং কৰিলে, ধান খাই শেষ কৰিলে, আৰু প্ৰতিটো নিশাই এনেদৰে বন্যহস্তীৰ উপদ্ৰৱ চলে গহপুৰৰ দক্ষিণাঞ্চলৰ যিসমূহ গাঁও আছে। বন বিভাগে কিন্তু কোনো ধৰণৰ ইয়াত গুৰুত্ব প্ৰদান নকৰে, যাৰ বাবে গাঁওবাসীয়ে নিশা হ'লে প্ৰতিটো নিশা বিনিদ্ৰ ৰজনী তেওঁলোকে পাৰ কৰিবলগীয়া হয়। ভৰসা কৰিবলগীয়া হৈছে একমাত্ৰ এতিয়া ভগৱানৰ ওপৰত, আৰু সেই উদ্দেশ্যে গাঁওবাসী একত্ৰিত হৈ এনেদৰে ধূপ ধূনা জ্বলাই ভগৱানৰ চৰণত আশীষ লৈছে। একমাত্ৰ ভৰসা ভগৱানৰ ওপৰত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন, যিহেতু দেখিছোঁ ঘৰটো একেবাৰে শেষ কৰিলে, প্ৰতিটো নিশাই একেই অৱস্থা হয় সকলো গাঁওবাসীয়ে গহপুৰ দক্ষিণাঞ্চলত ধূপ ধূনা জ্বলাইছে আজি। হয়, আমি সদৌ জকাপাৰাবাসী ৰাইজে যোৱাকালি যিটো অৱস্থা বা ইয়াৰ আগতেও যিটো অৱস্থা হৈছে, ঘৰ দুৱাৰ ভাঙি খেতি পথাৰ তহিলং কৰিছে হাতীয়ে আহি, কিন্তু বন বিভাগক বাৰে বাৰে জনোৱা স্বত্তেও কোনো ইয়াৰ ব্যৱস্থা লোৱা নাই। আনকি ফৰেষ্টৰ মানুহ ইয়াত আমি দেখাই পোৱা নাই। কেতিয়াবা দিনত আহিছিলে যদিও ৰাতি কোনোদিনে অহা নাই। আমাৰ ইয়াত এখন ঘৰ ভাঙি তহিলং কৰিছে, গোটেই ঘৰৰ আচবাব ভাঙি শেষ কৰিছে। গতিকে আমি বাৰীৰ ফচল শেষ কৰিছে। গতিকে আমি বন বিভাগৰ ওপৰত আস্থা হেৰুৱাইছোঁ, সম্পূৰ্ণ আস্থা হেৰুৱাইছোঁ। হেৰুৱাই আমি বৰ্তমান পৰম পিতা ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছোঁ যাতে প্ৰভুৱে আমাক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰে। এয়ে আমাৰ গুহাৰি। আপোনাৰ ঘৰটো ভাঙি পেলালে? হয়, মোৰ এই ঘৰটো আপোনাৰ আগফালৰ পৰা প্ৰায় 14-15টামান আৰু পাছফালৰ পৰা প্ৰায় 40টামান হাতী আহি, তাৰে 3টা হাতী আহি মোৰ ঘৰত মানে বেৰঘৰ লৰাওঁতেই মই মোৰ ঘৰৰ পৰিয়াল সকলক মানে দৰ্জা খুলি বাহিৰলৈ উলিয়াই মই পলায়ন কৰিলোঁ। প্ৰাণ ৰক্ষা পৰিছে। নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ গাঁওখন যথেষ্ট এতিয়া শংকাত পাৰ কৰিবলগীয়া হৈছে সকলোৱে। হয়, ৰাতিটো শোৱাই নাইকিয়া, সদায়ে শোৱা নাইকিয়া। কিন্তু বন বিভাগৰ মানুহক খবৰ দিলোঁ আমাক প্ৰাণ বচাওক বুলি। তেওঁলোকে নিজৰ দৰমহা পাইছে, তেওঁলোকৰ সংসাৰখন চলিছে, তেওঁলোকৰ নিজৰখিনিহে বুজি পালে, ল'ৰা ছোৱালীৰ কথা বুজি পালে, কিন্তু আমাৰ কথা অকণো বুজি নাপালে। আমাৰ ল'ৰা ছোৱালীয়ে কি খাব, আমাৰ ল'ৰা ছোৱালী কলৈ যাব, একো নাই। তাতে লাইনটোও কাটি দিলে, গোটেই আন্ধাৰকাৰ, আৰু লাইট দিছেহি এটা, কাৰণ এটা টৰ্চে জানো আমাৰ ইয়াত ৰক্ষা পৰে। VDP ছেক্ৰেটাৰীক দি থৈ গ'ল, VDPয়ে নিজৰ চাইডে খেদিব নে আমাৰ চাইডত খেদিব? সদায় আহি হাতী আমাৰ ওচৰতে সদায়। এনেকুৱা বন বিভাগৰ লোক উপস্থিত থাকিলে ৰাইজে সাহ পায় নহয়? পায়। সেইকাৰণে আমি আপোনালোক অহালৈকে আমি যেনে তেনে প্ৰাণ ৰক্ষা কৰিবলৈ আমাক টৰ্চ এটা দিয়ক, বম 2টামান দিয়ক বুলি ক'লো। আমালৈ ফোন কৰি দিব, আমি ইতিমধ্যে পাই যামহি বুলি ক'লে, কিন্তু ফোন কৰিলো কোনো কাৰণে আহি নাপালে। লাষ্টত চুইচ অফ কৰি দিলে, কিন্তু তেওঁলোকে দৰমহা খালে, খাই লৈ তেওঁলোকে চুইচ অফ কৰি শুই গ'ল। আমিতোতো তেনেকে থাকিব নোৱাৰিম। আমাৰ ল'ৰা ছোৱালীৰ সৈতে আমি প্ৰাণ ৰক্ষা কৰিবলৈ। যি ঘৰ মানুহৰ ঘৰটো ভাঙি পেলালে, তেওঁ আকৌ সেই ঘৰখন সাজিব সাধ্য নাই? নাই, কাৰণ সেইখিনি পৰাহেঁতেনতো নাও ক'বই নালাগে, কাৰণ তেওঁলোকৰ ঘৰ দুৱাৰ সকলোৱে শেষ কৰিলে। খাবলৈ এতিয়ালৈকে চাউল এটা নাই, চব খাই বৈ আদায় কৰি দিলে। তেওঁলোকক ওচৰে কাৰোবাৰ ঘৰত নি পেলাই চাহ অকণমান খুৱাইছে, ভাত অকণ খুৱাইছে। নিশ্চয়
বাৰে বাৰে বন বিভাগক খবৰ দিছিলে, ফোন কৰিছিলে, আহিমকৈ বন বিভাগ নাহিলে, অৱশেষত চুইচ অফ কৰি দিলে। গতিকে কি ভৰসাত এতিয়া ৰাইজ ৰাতি নিশা হলে জীয়াই থাকিব, সেয়া এটি চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ বন বিভাগৰ লোক যদি ইয়াত উপস্থিত থাকে ৰাইজে সাহ পায়, কিন্তু বন বিভাগৰ লোক কাকো নিশা হলে ইয়াত দেখা নাপায়। দিনৰ পোহৰত তেওঁলোকে আহি আনুষ্ঠানিকতা ৰক্ষা কৰে, তেওঁলোকৰ দায়িত্ব পালন কৰে, কিন্তু নিশা হলেই বন বিভাগৰ লোক পলাই প্ৰত্যং দিয়ে। এয়া গাঁওবাসীৰ অভিযোগ, আৰু সেয়ে বন বিভাগৰ ওপৰত তেওঁলোকে আস্থা হেৰুৱাই পেলাইছে। বন বিভাগৰ ওপৰত কোনো ধৰণৰ এতিয়া ভৰসা নাই। সেয়ে একমাত্ৰ ভৰসা হিচাপে ঈশ্বৰৰ চৰণত তেওঁলোকে শৰণ লোৱা দেখা গৈছে গহপুৰ জকাপৰাবাসীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।